জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো সকলোকে আজিৰ ভ্যাকেন্সি যিখিনি আহিছে তাৰে মই ডিটেইলছটো আপোনালোকৰ মাজত আগবঢ়াম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব আজিৰ ভ্যাকেন্সি আহিছে আপোনালোকৰ হিমালয়া আৰু বিসলাৰী কোম্পানী ইয়াত দুটা কোম্পানী আছে আৰু পোষ্ট আপোনালোকৰ পেকেজিং আৰু সুপাৰভাইজাৰৰ পোষ্টে হয় কোৱালিফিকেশন ইয়াতে পেকেজিংৰ কাৰণে কোনো কোৱালিফিকেশন নালাগে আপোনালোকে পঢ়া-শুনা নকৰা হলেও হ'ব আৰু সুপাৰভাইজাৰ যদি পোষ্টত কৰিব বিচাৰিছে তেতিয়াহলে মিনিমাম 8 পাস কৰা হ'ব লাগিব আৰু জেন্ডাৰ সুপাৰভাইজাৰৰ কাৰণে মেল এপ্লাই কৰিব পাৰিব ফিমেল এপ্লাই কৰিব নোৱাৰে পেকেজিংত মেল আৰু ফিমেল দুইজনে এপ্লাই কৰিব পাৰিব ইয়াত স্যালাৰি হ'ব আপোনালোকৰ ডিউটি যদি আপোনালোকে 8 আৱাৰ্স যদি ডিউটি কৰে 15000 স্যালাৰি পাব লগতে পিএবিএসআই থাকিব আৰু যদি 12 আৱাৰ্স কৰে 16500 পাব আৰু যেটো সুপাৰভাইজাৰৰ স্যালাৰি হয় হেতু 8 আৱাৰ্স কৰিলে 16000 আৰু 12 আৱাৰ্স কৰিলে 19000 পাব লগতে পিএফ আৰু ইএসআই থাকিব আৰু ফুড আৰু ফ্ৰী একমোডেশনো দিয়া হ'ব মানে থকা খোৱাও পাব এজ লিমিট মিনিমাম 18 ইয়াৰ্স হ'ব লাগিব আৰু মেক্সিমাম 50 লৈকে এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় তেতিয়াহলে ইয়াতে কন্টাক্ট নম্বৰ এটা দিয়া আছে এই নম্বৰটো আপোনালোকে যোগাযোগ কৰিব মই এবাৰ নম্বৰটো কৈ দিছো 9395646110 আৰু ইয়াতে কেইটামান বিশেষ পইণ্ট আছে মই কৈ দিছো সুপাৰভাইজাৰৰ কাৰণে প্ৰথম মাহত আপোনালোকক ট্ৰেনিং দিয়া হ'ব কোম্পানী ফালৰ পৰা আৰু মই ওপৰত কলুৱে থকা আৰু খোৱাটো কোম্পানী ফালৰ পৰা দিয়া হ'ব কোনোবাই নিজাববীয়াকৈ ভাড়া ঘৰ ল'ব বিচাৰিলে ল'ব পাৰে আৰু যদি কোনোবা ফিমেল ক্যান্ডিডেট মানে মহিলাসকলে যদি ভাড়া ঘৰ থাকিব বিচাৰে তেতিয়াহলে ভাড়া ঘৰ তেওঁলোকে কোম্পানী ফালৰ পৰা ঠিক কৰি দিব কিন্তু এডভান্স ভাড়া লৈ যাব লাগিব আৰু ইয়াত এটো যেহেতু এটা প্লেসমেন্ট সার্ভিসৰ গতিকে আপোনালোকক ডাইৰেক্ট জয়েনিং কৰাই দিব ইয়াত কোনো ইন্টাৰভিউ দিব নালাগে কোনো ৰিটেন টেষ্ট বা কোনো এক্সাম দিব নালাগে যদি বহুত দিনৰ পৰা কাম বিচাৰি আছে জব বিচাৰি আছে ইন্টাৰভিউ দিও জব পোৱা নাই তেতিয়াহলে ইয়াতে কন্টাক্ট কৰক ইয়াতে যাওক ইয়াতে ডকুমেন্টস আপোনালোকৰ কি লাগিব চাই লওক আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব বেংক একাউন্ট ডিটেইলছ লাগিব আৰু এক কপি ফটো লাগিব কন্টাক্ট নম্বৰ দিয়া আছে এই নম্বৰটো মই ওপৰত কলুৱে হেতু নম্বৰ ইয়াতে তলত দিয়া আছে আৰু এবাৰ কৈ দিছো 9395646110 আৰু ইয়াৰে লোকেশন হ'ব গুৱাহাটী আমিনগাঁৱত আপোনালোকৰ পোষ্টিং হ'ব তাতে আপোনালোকে ডিউটি কৰিব লাগিব তো আশা কৰো আপোনালোকক যিখিনি বুজালো মই আপোনালোকে ভালদৰে বুজি পালে ভিডিঅটো যদি ভাল পায় লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ